আজি আমাৰ প্ৰথম নাট মুখা অগ্নি হিতেশ বৰাদেৱৰ। আজি ইয়াতে আমি বহুত ঠাইত কৰি আহিছোঁ আৰু ৰাইজৰ বহুত সঁহাৰিও পাইছোঁ। ইয়াতে আশা কৰোঁ ইয়াতে মানুহবোৰ আহিব আৰু চাব, আমাৰ নাটকখনক মৰম দিব, আশীৰ্বাদ দিব, সেয়াই কামনা কৰিছোঁ। আহ্বান আহক, তিনিখন নাটকে আমাৰ বেলেগ বেলেগ কাহানীৰে আৰম্ভ হৈছে, তো আপোনালোকে চাব আৰু ভাল পাব। আপোনালোকে আহক, এয়াই কামনা কৰিছোঁ। নমস্কাৰ, নাজিৰাত আমাৰ আজি প্ৰথম নিশা। আমি তিনিটি নিশাৰ কাৰণে আহিছোঁ, তিনিখন ভিন্ন ধৰ্মী নাটক লৈ, মুখাগ্নি, নৰখাদক আৰু জানমণি আই লাভ ইউ। আজি আমাৰ প্ৰথম নিশা, গতিকে আমি প্ৰথম নিশাত নিবেদন কৰোঁ মুখাগ্নি। আশা কৰোঁ নাজিৰাবাসী দৰ্শকে আমাক ভাল পাব। আমি বহুত জেগাত কৰি আহিছোঁ, কৰি অহা পেণ্ডেলত আমি যথেষ্ট সমাদৰ লাভ কৰিছোঁ। মুখাগ্নি নাটকখনেই হওক বা নৰখাদকেই হওক বা জানমণি আই লাভ ইউ, তিনিওখন নাটকতে আমাৰ বিভিন্ন কাহিনী আছে, বেলেগ বেলেগ ধৰণৰ কাহিনী আছে। আশা কৰোঁ নাজিৰাবাসী দৰ্শকে আমাক আশীৰ্বাদ কৰিব, লগতে ভাল পাব। পোনপ্ৰথমে সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ সূৰ্যোদয় থিয়েটাৰৰ প্ৰথম দৰ্শনী। প্ৰথম ৰজনীত আমাৰ নাটক হ'ব মুখাগ্নি, হিতেশ বৰাদেৱৰ। এখন খুব সুন্দৰ নাটক মুখাগ্নি, য'ত আছে নাৰীকেন্দ্ৰিক হয় একচুৱেলি। তো সুখ দুখ একশ্যন সকলোবোৰ তাত পাব। আৰু এখন হৈছে পৰিয়ালকেন্দ্ৰিক, সকলো পৰিয়ালৰ লগত বহি চাব পৰা এখন ভাল নাটক। নাজিৰা দৰ্শকক এটা কথাই কৈছোঁ, অসমীয়া সংস্কৃতি আপোনালোকে জীয়াই ৰাখক। আৰু আমাৰ তিনিখন নাটক খুব ধুনীয়া হৈছে। হিতেশ বৰাদেৱৰ মুখাগ্নি, বেহৰবাৰী আউটপোষ্টৰ যিজন আছিলে পল্লৱ পণ্ডাৰ জানমণি আই লাভ ইউ, আৰু সমৰেন্দ্ৰ বৰ্মনৰ নৰখাদক। তিনিখন নাটকে ধুনীয়া এটা মেছেজ পাব, য'ত আপোনালোকৰ ভিতৰুৱা ল'ৰা ছোৱালীৰ পৰা আদি কৰি, পৰিয়ালৰ পৰা আদি কৰি সকলো এটা মেছেজ পাব, যোনটো মেছেজত আপোনালোকৰ সুখ দুখ চব থাকিব। 2024-25 নাট্যবৰ্ষৰ আপোনালোকৰ চুক্তিবদ্ধ হৈছে নেকি? মই 2024-25 নাট্য এতিয়ালৈকে মই চুক্তিবদ্ধ হোৱা নাই, বহুতো আহি আছে, কিন্তু মই চাওঁ কি কৰিব পাৰোঁ।